ক্ষমা কৰিবনে? হেল্ল' হেৰি খালে কি ঐ সদায়ে কি দিলি ঐ মাৰিলে কি দিলি ঐ বাৰিলে গছ গুটি স্বৰ্গীয়াৰী বশিষ্ঠৰ কালী মন্দিৰৰ নিকটৱৰ্তী বৰপথাৰৰ প্ৰিয়াংকু চৌধুৰীৰ পত্নী স্বৰ্গীয় বিনয় কুমাৰ চৌধুৰী আৰু অভিনেত্ৰী প্ৰতিভা চৌধুৰীৰ বোৱাৰী অনামিকা এগৰাকী পাকৈত বিহু নাচনী গুৱাহাটীৰ বোৱাৰী অনামিকা স্বৰ্গীয়াৰী সঁচাকৈ তেওঁৰ নাচবিলাক ইমান লাহি বহুত ভাল লাগে নাচবিলাক চাই মোৰতো বহুত বেছি ভাল লাগে আৰু আপোনালোকে গমেই পালে তেওঁৰ হৈছে অভিনেত্ৰী প্ৰতিভা বাইদেউৰ বোৱাৰী আৰু প্ৰতিভা বাইদেউৰ লগতনো তেওঁৰ সম্পৰ্ক কেনেকুৱা আৰু গোটেইখিনি এই ভিডিঅ'টোত আপোনালোকে জানিবলৈ পাব আৰু NB নিউজৰ এইবাৰ আয়োজিত 2024 NB নিউজৰ বোৱাৰী বিহুৱতীত তেওঁ পাইছিলে তৃতীয় শ্ৰেষ্ঠ পুৰস্কাৰটো আৰু কিছুমানে কৈছিলে যে অনামিকাই ভাল নানাচে কিন্তু ইগৰাকী ভাল নাচিছিলে তথাপিতো তেওঁনো কি হ'ব পালে প্ৰতিভা বাইদেউৰ বোৱাৰী দেখি পালে কিন্তু নহয় নাচবিলাক চালে আপোনালোকে ধৰিব পাৰিব সঁচাকৈ ইমান লাহি নাচ দিয়ে অনামিকা চাই থাকিবলৈ মন যায় আৰু তেওঁ নিজৰ মন্তব্যখিনি আগবঢ়াইছে মই সেইখিনি মিউট কৰি মোৰ নিজৰ ফালেহে কৈছোঁ মানে মোৰ সঁচাকৈ তেওঁক বহুত ভাল লাগে নাচখিনি চাই গোটেইকেইগৰাকীয়ে ভাল লাগে বাৰু ছয়গৰাকী আছিলে আৰু তাৰে 3গৰাকীটো বাচিবই লাগিব বিচাৰকো লাষ্টত পাজুল হৈছিলে আৰু প্ৰতিভা বাইদেউৰ লগতনো তেওঁৰ সম্পৰ্ক কেনেকুৱা প্ৰতিভা বাইদেউ নিশ্চয় মুখেৰে শুনিলে গম পাব আপোনালোকে আৰু এয়া শুনক মই শাহু হিচাপে বহুতেই সুখী তাই যেতিয়া তৃতীয় পৰ্যায়ৰ পৰা ফাইনেললৈ উপনীত হৈছে তেতিয়া আৰু সুখী মই আৰু মোৰ পৰিয়ালৰ গোটেই সদস্যখিনিও সুখী তেওঁলোকেও শুভেচ্ছা বাণী পঠিয়াইছে মোৰ ভাল লাগিছে তাই আৰু আগবাঢ়ি যাওক বোৱাৰী হিচাপে মই তাইক লোৱাই নাই নিজৰ ছোৱালী হিচাপে তাইক মই ব্যৱহাৰ কৰি আহিছোঁ আৰু তাই যেতিয়া যিটো কয় মা এইটো কৰোঁ মই সেইটো যোৱা যাব পাৰা যোৱা এইটো কৰিবা সেইটো কৰা মই যিমান পাৰোঁ তাইক মানে উৎসাহ দিওঁ আগুৱাই যাবলৈ দিওঁ মই বাধা নকৰোঁ আৰু নোৱাৰি জানো এজনী শাহুৱেকে বোৱাৰীয়েকক নিজৰ ছোৱালী হিচাপে নিশ্চয় ল'ব পাৰে লাগে মাত্ৰ এটা পবিত্ৰ মন ঘৰৰ লগতে ওচৰ চুবুৰীয়াৰ লগতেও সুসম্পৰ্ক ৰাখে অনামিকা স্বৰ্গীয়াৰীয়ে আজি অনামিকা NB নিউজৰ মেগা ৰিয়েলিটি শ্ব' বিহুতি বোৱাৰীৰ টপ ফাইনেলিষ্ট অনামিকাৰ লগত আছে পৰিয়াল আৰু ওচৰ চুবুৰীয়াৰ শুভকামনা আমাৰ তৰফৰ পৰাও অনামিকালৈ যাচিলো অলেখ শুভকামনা
সোণৰে পকা ধান দাবলৈ নাই দাৱনী মোৰ শুন্তি শুনাই ঐ সদায় ভাবোঁ ৰলে সদায় ভাবোঁ ৰলে ৰাতি নতুনকৈ ঘৰ সাজিছোঁ বিয়ানো পাতিবলৈ তোমাক আনি ঘৰ এখন শুৱনি কৰিবলৈ মোৰ শুন্তি শুনাই ঐ ভালেকৈ ভাবি গুণি ভালেকৈ ভাবি গুণি চাবি দুফালে দুচতে মাজতে চতি এই উশাহৰ টিপতে বা খালে কি ঐ সদায়ে কি দিলি ঐ মাৰিলে কি দিলি ঐ বাঢ়িলে গছৰ গুটি খাবলৈ পা ঐ আমাৰে ঐ নাচনী নাচিবলৈ ধৰিলে বিহুৰে ঐ বতৰা পাই বিহুৰে ঐ বতৰা পাই অনামিকা স্বৰ্গীয়াৰী নমস্কাৰ। গুৱাহাটীৰ বোৱাৰী নিজৰ কেনেকুৱা লাগিছে ভাল লাগিছে, খুব ভাল অনুভৱ।
টপ 3 ভিতৰত আহিম বুলি ফিল এটা হৈছেনে? চেষ্টা কৰিছোঁ, বাকী বিচাৰকসকলে জানে। ঋতুস্মিন, তুমি এটা কথা জানানে? অনামিকা যে আমাৰ প্ৰতিভা বাইদেউ যে অভিনয় কৰে, অঁ। প্ৰতিভা বাইদেউৰ বোৱাৰীয়েকহে হয়। সেইকাৰণে প্ৰতিভা বাইদেউ ইমান দেৰি বহি আছে। আনকাল আমি যেতিয়া মাতো প্ৰতিভা কিন্তু- বাইদেউ ইয়াত আছে অঁ। আৰু আমি মঞ্চত নামাতিমনে? হ'বই নোৱাৰে। আৰু প্ৰতিভা বাইদেউ আহে আৰু গুচি যায়। আজি দেখিছা বহি আছে আহি প্ৰতিভা বাইদেউ। বহি আছে। প্ৰতিভা বাইদেউ আপোনাক মঞ্চত বিচৰা হৈছে দেই। আহকচোন আপুনি। আজি আচল শাহুগৰাকী পাইছোঁ। এই চিৰিয়েলৰ শাহু বোৱাৰী নহয় আজি ন প্ৰতিভা বাইদেউ? আহক বাইদেউ। শাহু বোৱাৰী একেলগে ঘৰতো এনেকৈ হাঁহি হাঁহি থাকেনে নে ঘৰত বেলেগ এটা ৰূপ আছে? নাথাকো, তাই মাকৰ ঘৰ পৰা আহোঁতে চুলিখিনি একদম মোক ঘৰ ঝাৰু নিদিলেও হয়, ইমান দীঘল চুলি। এতিয়া গৈ গৈ কঁকাল পাইছেগৈ, চুলিত ধৰি টানি আনি কথা সিমানেই। প্ৰতিভা বা এনেকুৱা হ'বই নোৱাৰে। আমাকে ইমান মৰম কৰে আৰু বোৱাৰীকক কিমান বেছি মৰম কৰিব। মৰম কৰে দেই, নালাগে কাইজা। নহ'লে আজি ইয়াত থিয় হৈ থাকিব নোৱাৰিলোহেঁতেন। কিন্তু এইখিনি এটা কথা কওঁনে, আপুনি চৰিত্ৰবিলাক এনেকুৱা কৰেই যে প্ৰতিভা বাইদেৱে মোৰ লগত এখন চিনেমা কৰিছিলে, মই আৰু প্ৰতিভা বাইদেউ, ৰঙা টাপু, যিখনত শ্বুটিং কৰোঁতে আমি ইগৰাকীয়ে সিগৰাকীক লগ পোৱা নাই, কিন্তু যিকেইটা গালি দিছে আদিত্যমে শিকাইছে, মই কৈ আছোঁ। এই আমাৰ পৰিচালকো আছে, ডাইৰেক্টৰ এইখিনিৰ কাৰণে ডাইৰেক্টৰ ডাইৰেক্টৰ দায়ী। মই একদম বেয়া কথা ক'বলৈ মই নকওঁ, মই নুশুনো, মই নিশিকাওঁ। গোটেই চিনেমাখনত কাকো মনত নাই, কিন্তু এওঁলোকক ঠিকেই মনত আছে। এবাৰ গালিকেইটা দি দেখাই দিব নেকি? আদিত্যমে মোক সংলাপখিনি দিছে, বাইদেউ এইখিনি হেৰি আপুনি এবাৰ চাই লওক। তাৰপৰা চালোঁ এইখিনি দেখোন আমাৰ গাঁৱত কৈ থকা গালিখিনিয়ে। ৰাজহুৱাকৈ ক'ব পাৰিনে? বেয়া নাপায় যদি ক'ব পাৰোঁ, একেবাৰে বেয়া নাপাওঁ। ৰাইজে যদি বেয়া পায়। আপুনি বোৱাৰীজনীলৈ চাই চাই কওক। ঋতুস্মিনে কৈছে বোৱাৰীলৈ চাই চাই কওক। অঁ, একো নহয়, ক'ব পাৰে, অভিনয়হে। এই বনৰী, লাগে যদি মোৰ মৰতটো তই লৈ যা, মোৰ এটাই দিছে, তোকহে মতাই নাতে, লৈ যা। এখিলা পাণৰ কাৰণে কাজিয়া কৰিবলৈ আহিছ, মই তোক চিনি নাপাওঁ। মতা সোপা মাজত বহি যায়, তামোলৰ মুহতি মাৰি থাক, মই তোৰ কথা নাজানো। সতী সাবিত্ৰী ওলাইছে বনৰীজনী, ক্ষমা কৰিবনে? হেল্ল' ৰিম্পী, প্ৰতিভা বাইদেউৰ এই উত্তৰটো কিন্তু আমাৰ এগৰাকী প্ৰতিযোগীয়ে একদম খাৰা খাই দিব পাৰিলেহেঁতেন। কোন বাৰু? টবি খঙীয়া। মৰিলো আৰু হ'লে তাই ডাইলগ। আমি টবিক মাইক্ৰফোন এটা দিব যদি পাৰোঁ ভাল লাগিব। আহা এখুন্দা লাগো। গ'ল্ডেন চান্স, পাছত নাপাবা গালি দিব।